সাংস্কৃতিক সুৰভি এক বিশেষ অনুষ্ঠান। এই সাংস্কৃতিক সুৰভি অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ প্ৰথমতে স্বাগতম জনাইছোঁ। আমাৰ এই মঞ্চত উপবিষ্ট হৈ আছে আমি কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। আমি প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা, বিভিন্ন ধাৰাবাহিকত আৰু পূৰ্ণাংগৰ চিনেমা অভিনয় কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা মাননীয় শ্ৰীযুত অতুল পাচনিদেৱ। আমি অতুল পাচনিদেৱক আপোনালোকক জয়তে চিনাকি কৰি দিছোঁ। এয়া অতুল পাচনিদেৱ। নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে এগৰাকী অভিনেত্ৰী তথা চিকিৎসক ডক্টৰ এলিনা তালুকদাৰ বাইদেউ। আমি বাইদেউক চিনাকি কৰি দিছোঁ। আমাৰ মাজত উপস্থিত আছে জ্যোতিৰেখা বাইদেউ, জ্যোতিৰেখা দত্ত বৰা। আমি আপোনালোকক চিনাকি কৰি দিছোঁ। জ্যোতিৰেখা বাইদেউক আমি স্বাগতম জনাইছোঁ। আমন্ত্ৰণ কৰি আনি আপোনালোকৰ লগত কথা পতাৰ সুযোগ দিয়াৰ কাৰণে মই আপোনালোকলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি সুধিছে মই বহু ছবি কৰিলোঁ, বহু ধাৰাবাহিক কৰিলোঁ, তাৰ আঁৰত কেনেকৈ মই এই ক্ষেত্ৰখনত যাত্ৰা আৰম্ভ কৰিবলৈ সুবিধা পালোঁ তাৰ বিষয়ে আপুনি মোক প্ৰশ্ন কৰিছে। হয়, মানে কথাটো হ'ল কি, মোৰ জন্মলগ্নৰ পৰা মোৰ শৰীৰত অভিনয়ৰ বীজ অংকুৰিত হৈ আহিছিলে। হয়, আৰু যিহেতু মোৰ জন্ম হৈছিলে পৃথিৱীৰ বিখ্যাত নদীদ্বীপ মাজুলীত মোৰ জন্ম হৈছিলে, গতিকে মাজুলীৰ সত্ৰৰ কেঁচামজিয়াৰ নামঘৰৰ কেঁচামজিয়াতে মোৰ অভিনয়ৰ আদিপাঠ আৰম্ভ হৈছিলে। অভিনয়ৰ অ আ ক খ ABCD মই সেই মাজুলীৰ নামঘৰৰ কেঁচামজিয়াতে মই শিকিবলৈ পাৰিছিলোঁ, আয়ত্ব কৰিছিলোঁ। আৰু তাৰপিছৰ পৰাই যেতিয়া আমাৰ সত্ৰখন ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ লৈ গ'ল, তেতিয়া আমাৰ পৰিয়ালটোক আমাৰ পিতৃ মোৰ দেউতাই যোৰহাট নগৰ মজিয়ালৈ লৈ গৈছিল। যিহেতু মোৰ দেউতা এজন আদৰ্শ শিক্ষক আছিলে, দেউতাই তাতে এখন প্ৰাথমিক স্কুল প্ৰতিষ্ঠা কৰিছিলে আৰু সেই স্কুলখনৰে প্ৰধান শিক্ষক আছিলে মোৰ দেউতা। আৰু শিক্ষকতাৰ কাৰণে মোৰ দেউতাই ৰাষ্ট্ৰপতি পদক আৰু ৰাজ্যিক পুৰস্কাৰ লাভ কৰিছিলে। আৰু সেইজন সুযোগ্য পিতৃৰ মই অযোগ্য পুত্ৰ অতুল পাচনি। মই এইকাৰণে কৈছোঁ মোৰ দেউতাৰ যিটো সুনাম, সেই সুনাম মই এতিয়াও ধৰি ৰাখিব পৰা নাই। হয়তো মই জনপ্ৰিয়তা পাইছে, কিন্তু দেউতাৰ নিচিনা জ্ঞান আদৰ্শ মোৰ এতিয়াও হোৱা নাই। আৰু যেতিয়াই মোক যোৰহাটলৈ লৈ গ'ল দেউতাই আমাৰ পৰিয়ালটোক, তেতিয়াই যোৰহাটৰ অপেচাদাৰী নাট্যগোষ্ঠীৰ নাট্যশিল্পীসকলৰ লগত মোৰ সান্নিধ্য হ'ল। আৰু তাতেই নৱজ্যোতি শিল্পী সমাজ নামৰ এটা নাট্য অনুষ্ঠান আমি জন্ম দিলোঁ। আৰু সেই নাট্য অনুষ্ঠানৰ জৰিয়তে মই অভিনয়ৰ আদিপাঠ আধুনিক নাটকৰ আদিপাঠ আৰম্ভ কৰিলোঁ। আৰু তাতেই যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, যোৰহাট থিয়েটাৰ হলকে আদি কৰি বহু অভিচাৰ চিৰিয়েলখন নতুনকৈ আমাৰ অসমবাসী ৰাইজে দেখা পাব। আমি আশীৰ্বাদ বিচাৰিছোঁ, ইমান এটা ধুনীয়া এটা প্লেটফৰ্ম পাইছোঁ। আৰু ইয়াত চবতকৈ ডাঙৰ কথা হৈছে, গৌৰৱৰ কথা হৈছে, নাৰায়ণপুৰৰ পৰা প্ৰথম নিউজ চেনেল আছিলে UA নিউজ। আৰু প্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া চিৰিয়েল নাৰায়ণপুৰৰ পৰা মানে এতিয়া নতুনকৈ ষ্টাৰ্ট হ'ব গৈ আছে অভিচাৰ। আৰু এই চিৰিয়েলখনত মই কিবা এটা ভূমিকা এটা পাইছোঁ, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ চবে ভাল পাব। মোৰ সৌভাগ্য যে ইমান ধুনীয়া এটা টিমৰ লগত কাম কৰিবলৈ পাইছোঁ। ধন্যবাদ। আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ বেলেগ এজন ব্যক্তিৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমাৰ মাজত আছে UA নিউজৰ এজন বিশেষ ব্যক্তি, শুভাকাংক্ষী মুক্তাৰ আলী ডাঙৰীয়া। আমি মুক্তাৰ আলী ডাঙৰীয়াৰ পৰাও তেওঁৰ অনুভৱ জানিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমতে ইমান সুন্দৰ এটা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি আনি ইয়াত অহাৰ সুবিধা কৰি দিয়াৰ কাৰণে মই UA নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল অসমৰ স্বনামধন্য অভিনয় জগতৰ অভিনেতাসকলৰ লগত মোক বহোৱাৰ কাৰণে আচলতে মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু UA নিউজে যি অনন্য পদক্ষেপ লৈ যি অভিযান যাত্ৰাৰে আজি শুভ মুহূৰ্তত আৰম্ভ কৰিছে এখন মেগা চিৰিয়েলত,
এই কথাটোৱে আচলতে অকল মোকেই নহয় সমগ্ৰ অসমবাসীকে সুখ দিব। আৰু মই আশা ৰাখিম এই চিৰিয়েলখনৰ জৰিয়তে যাতে আমাৰ সমাজত চলি থকা যিবোৰ আমাৰ অন্যায় অবিচাৰ অনীতি এইবিলাকক যাতে আমি উপস্থাপন কৰিব পাৰোঁ আৰু ইয়াৰ পৰা সুন্দৰ এটা বাৰ্তা আমি সমাজখনলৈ দিব পাৰোঁ। আচলতে অভিনয় জগতত নতুন পুৰণি বুলি কিবা এটা বিভাজন কিছু একাংশ মানুহে আনিব খোজে, মই কিন্তু সেই কথাটোত একমত নহয়। ইয়াত আজি নতুন প্ৰজন্মৰ অভিনেতা আছে, পুৰণি প্ৰজন্মৰ অভিনেতা আছে, দুয়োটা প্ৰজন্মৰ মাজত আমি এটা সামঞ্জস্য স্থিতাৱস্থা বাহাল ৰাখি আমি কামখিনি অগ্ৰসৰ হ'ব লাগিব। হয়, কিছু কথাত আমি মানে জীৱন প্ৰকাশ কৰোঁ, যিহেতু আজিকালি যদি আমি সংগীত জগতলৈকে চাওঁ বা অভিনয় জগতলৈ চাওঁ, আমি পশ্চিমীয় কিছুমান সংস্কৃতিক আমন্ত্ৰণ কৰি আমি অসমৰ প্ৰেক্ষাপটত দেখুৱাবলৈ যেতিয়া চেষ্টা কৰিম, যেতিয়া বিকৃত হ'ব আমাৰ স্বকীয় সংস্কৃতি জাতীয় সত্তা, তেতিয়া কিন্তু আমি সেইটো বেয়া বুলি কমেই। আৰু মই আশা ৰাখিছোঁ এই চিৰিয়েলখনৰ জৰিয়তে আচলতে অসমীয়া মানুহৰ মাজত এটা খুব সুন্দৰ বাৰ্তা কঢ়িয়াই দিয়ে বা ভাতৃত্ববোধৰ যি বান্ধোন সেইটো আনিবলৈ চেষ্টা কৰিব। আৰু ডিবি বেনাৰ ডিবি প্ৰডাকশ্যনৰ বেনাৰত আৰু ইউ নিউজৰ যি অভিযান যাত্ৰা, সেই অভিযান যাত্ৰা ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি ল'ব আৰু এই আচলতে সকলোৰে জনপ্ৰিয় এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব বুলি মই ভাবোঁ। আমাৰ টিভি চিৰিয়েলবিলাকত আমি দেখিবলৈ পাইছোঁ বহু চিৰিয়েল এনেকুৱা আছে আজিৰ খণ্ডটো শেষ হৈ যোৱাৰ পিছত কালিৰ খণ্ডটো কেতিয়া আহিব তেনেকুৱা এটা পৰিস্থিতি মানুহৰ সৃষ্টি হয়, উৎসুকতা বাঢ়ি যায়। আৰু মই ভাবোঁ এই যিখন আপোনালোকে উপস্থাপনৰ কাৰণে আগবঢ়াইছে অবিচাৰ, এই অবিচাৰো যাতে সমাজৰ ভণ্ড সমাজখনৰ মুখা খুলি শান্তি প্ৰতিষ্ঠা আৰু ভাতৃত্ববোধ সৃষ্টি কৰাত সহায় কৰে। যিহেতু আজি সমাজখনতে কিছু বিচ্ছিন্ন পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু আচলতে খুব ভাল পাম অতুল পাচনিদেৱৰ নিচিনা মানুহে এই মানে চিৰিয়েল এখনত অভিনয় কৰিব, এইটো খুব সুখৰ কথা। অতুল পাচনিদেৱক মই ব্যক্তিগতভাৱে জানো, তেখেতৰ লগত মই অভিনয় কৰিছোঁ, হয়তো পাহৰিব পাৰে আপুনি, ৰাসত একেলগে আমি অভিনয় কৰিছোঁ আৰু বাহিৰৰ অভিনয় আমি দেখিছোঁ। নতুন প্ৰজন্মৰ শিল্পী অভিনেতা আছে আৰু এটা খুব সুন্দৰ মানে খুব সম্ভাৱনাৰে যে অনুষ্ঠানটো আগবাঢ়ি যাব তাক মই মানে দৃঢ় বিশ্বাস কৰোঁ আৰু মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ মুক্তা আলী ডাঙৰীয়াক। তেখেতে ইতিমধ্যেই কৈছে সুন্দৰভাৱে, গতিকে তাত আৰু বেলেগ গ্ৰহণ আনিবলগীয়া কথা নাই। আমি পুনৰবাৰ পাচনি দেৱৰ ওচৰলৈ যাম, তাৰ আগতে আমি আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি আছে, আমি অতুল বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। ধাৰাবাহিকখনৰ লগত বিশেষকৈ অতুল পাচনি দেৱৰ লগত আমি আজি অভিনয় কৰিবলৈ যি সুবিধা পাইছোঁ তাৰ বাবে মই ইয়াৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আমাৰ এই ধাৰাবাহিকখনে অসমৰ লগতে অসমৰ বাহিৰতো সুনাম কঢ়িয়াই আনিব পাৰে তাৰ আশা কৰিছোঁ আৰু ইয়াতে গৈ মোৰ চমু ধন্যবাদ জনাইছোঁ আপোনাৰ পৰামৰ্শৰ বাবে আৰু সহযোগিতাৰ বাবে। আমি আমাৰ মাজত অন্য এগৰাকী ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতুকে আপুনি আজি আমাৰ এই মঞ্চত থাকি আমাক সঁচাকৈ আমাক গৌৰৱৰ অধিকাৰী কৰিলে, আৰু তাতোকৈ গৌৰৱৰ অধিকাৰী কৰিলে যিখন আমাৰ অভিচাৰ ধাৰাবাহিক শুভ মুহূৰ্ত কাৰ্যসূচী, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। আমি তাৰ বাবে পুনৰবাৰ ইউ নিউজ আৰু ডিবি প্ৰডাকশ্যনৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপোনাৰ মুখে আপোনাক এই ধাৰাবাহিকখনৰ ক্ষেত্ৰত আপোনাৰ মুখে আমি জানিব বিচাৰিছোঁ যে কি ধৰণে আপুনি জনপ্ৰিয়তাৰ ক্ষেত্ৰত আমি ৰাইজৰ ওচৰলৈ যাম বা আমাৰ যাত্ৰা পথৰ কিছু কথা আপোনাৰ মনৰ পৰাই আমি জানিব বিচাৰিছোঁ। আচলতে এই অভিচাৰ ধাৰাবাহিকখন ডিবি প্ৰডাকশ্যন আৰু ইউ নিউজৰ নিৰ্মিত কৰিলা। এই অভিচাৰ ধাৰাবাহিকখনৰ প্ৰথম যুগপুত্ৰ আছিলে। সৰ্বপ্ৰথমতে ইউ নিউজৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই শুভ মুহূৰ্তত আমাৰ প্ৰচাৰ হ'বলগীয়া ধাৰাবাহিক অভিসাৰৰ শুভ মুহূৰ্তত আমি লগ পোৱা অসমীয়া জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনি ডাঙৰীয়াক লগ পাই আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই ধাৰাবাহিকখনৰ
শ্বুটিং পৰ্যায়ত আমি তেখেতৰ পৰা বহুত উৎসাহ আৰু অনুপ্ৰেৰণা পাম বুলি আশা কৰিছোঁ আৰু এই ধাৰাবাহিকখন সফল হোৱাৰ কামনা কৰিছোঁ ধন্যবাদ মই নাৰ্ভাছ হৈ আছোঁ মানুহটো তাৰমানে মই সৰুৰ পৰা দেখিছোঁ টিভিত আৰু মই যেতিয়া কেম্পা চিৰিয়েলখন চলি আছিলে তেতিয়া মই পূৰা মোৰ ফেভাৰিট মানুহ মানে আৰু বহুত ব্যৱহাৰ সৰুৰ পৰা সপোন আছিলে মোৰ তাৰমানে ছাৰক লগ পাম বুলি আজি ইউনিভাৰ্চিটিক মই বহুত ধন্যবাদ জনাইছোঁ ছাৰক এখন মঞ্চ ছাৰৰ লগত আছোঁ মই তাৰপিছত মোৰ বহুত ভাল লাগিছে আৰু আমি অসমীয়া এখন চিৰিয়েল কৰি আছোঁ ছাৰো অভিনয় কৰিব ছাৰৰ লগত ময়ো অভিনয় কৰিম তাৰপিছতে মোৰ মনটো ভালেই লাগি আছে ছাৰৰ লগত সৰুৰ পৰা অভিনয় কৰাৰ সপোন আছিলে মোৰ তাৰপিছত ইউনিভাৰ্চিটিক মই ধন্যবাদ জনাইছোঁ নমস্কাৰ ইউনিভাৰ্চিটিৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অভিচাৰ চিৰিয়েলখনত মোক এটি পাৰ্ট দিছে নিহাৰিকা মই কিমান কি দিব পাৰোঁ নাজানো বাৰু তথাপিও চেষ্টা কৰিম আৰু লগতে আমাৰ পাচনি ছাৰকো লগ পাইছোঁ লগ পাই ভালেই লাগিছে বাইদেউ আছে ছাৰো আছে সকলোকে লগ পাই ভালেই লাগিছে বাকী সকলোৱে চিৰিয়েলখন আদৰিব বুলি ভাবিছোঁ আৰু সেয়াই ধন্যবাদ মই অভিকাৰ ধাৰাবাহিকৰ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিম গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰিম আৰু যাতে আপোনালোকক সকলোকে এই ধাৰাবাহিকত দেখা পাওঁ তাৰ আশাৰে ধন্যবাদ সেই সূত্ৰে আজি মই নাৰায়ণপুৰত আহি আপোনালোকৰ এই পবিত্ৰ অনুষ্ঠানত বাতৰি ইতিমধ্যে শুভ মুহূৰ্ত কাৰ্যসূচী সুন্দৰভাৱে সমাপ্ত হৈছে আৰু ইয়ালৈ আহি জানিব পাৰিছোঁ উদ্যোক্তাসকলৰ ফালৰ পৰা যে এই ধাৰাবাহিকখনৰ পিছত তেওঁলোকে এটা ডাঙৰ উদ্যোগ লৈছে এই UA নিউজ আৰু BB প্ৰডাকশ্যনৰ বেনাৰত অনাগত দিনত অতি সোনকালে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ চিন্তা কৰিছে আৰু এই পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰখনত অসমৰ বহুত প্ৰতিষ্ঠিত আৰু প্ৰতিভাধাৰী শক্তিশালী অভিনয় শিল্পীয়ে এই ছবিখনত অভিনয় কৰিব এইটো বৰ ডাঙৰ কথা আৰু নাৰায়ণপুৰৰ পৰাই প্ৰথমবাৰৰ বাবে এখন ধাৰাবাহিক এই UA নিউজ আৰু BB প্ৰডাকশ্যনৰ ফালৰ পৰা নিৰ্মিত হ'ব আৰু UA নিউজ আৰু BB প্ৰডাকশ্যনৰ পৰা প্ৰথমবাৰৰ বাবে নাৰায়ণপুৰৰ পৰা নিৰ্মাণ হ'ব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ই এটা গৌৰৱৰ বিষয় সেইকাৰণে আমি এই দুইটা প্ৰডাকশ্যনলৈ মোৰ পূৰ্ণ সমৰ্থন আছে আশীৰ্বাদ জনাইছোঁ লগতে নাৰায়ণপুৰবাসী ধলপুৰবাসী ৰাইজকো আন্তৰিকতাৰ সৈতে আমাক আশীৰ্বাদ দিবলৈ মই অনুৰোধ জনাওঁ সহযোগিতাও আমি কামনা কৰিছোঁ সকলোৱে আমি শেষলৈ যাব বিচাৰিছোঁ যিহেতুকে আমাৰ সময় নিচেই কম গতিকে আমি সামৰণিৰ দিশে যাব বিচাৰিছোঁ আমাৰ ইতিমধ্যে পাচনিদেৱে কোৱাৰ দৰে আমাৰ UA নিউজৰ আৰু BB প্ৰডাকশ্যনৰ বেনাৰত ধাৰাবাহিক অভিচাৰ আজি শুভ মুহূৰ্ত হৈছে আৰু এই শুভ মুহূৰ্তৰ পিছত অহা ডিচেম্বৰ মাহতেই পূৰ্ণদৈৰ্ঘ্য বোলছবি এখনৰ কামো শুভাৰম্ভ হ'ব আমি দৰ্শকসকলৰ প্ৰতি এই ঘোষণা দি আমাৰ আজি এই অনুষ্ঠান ইমানতে সামৰি লৈছোঁ ধন্যবাদ